নিৰ্মলীকৰণ দিনটোৰ কাম-কাজৰ অন্তত সন্ধিয়া সময়ত কৰা হয়। আপুনি মানসিকভাৱে জটিলতা আৰু অপবিত্ৰতাসমূহ আপোনাৰ তন্ত্ৰৰ পৰা নিৰ্মল কৰিছে। আৰামেৰে বহক, লাহেকৈ চকু বন্ধ কৰক আৰু বিশ্ৰাম কৰক। আপোনাৰ মনোদৃষ্টি পিঠিৰ ফালে আনক। মূৰৰ শীৰ্ষভাগৰ পৰা ৰাজহাড়ৰ নিম্নৱৰ্তী অংশলৈকে কল্পনা কৰক যে সকলোবোৰ জটিলতা আৰু অপবিত্ৰতা ধোঁৱাৰ ৰূপত আপোনাৰ সমগ্ৰ তন্ত্ৰৰ পৰা পিছফালে বাহিৰলৈ গৈ আছে। ধোঁৱাসমূহ আপোনাৰ সমগ্ৰ পিঠিৰ ফালেদি বাহিৰ ওলাই গৈ আছে। দূৰ কৰিব লগা কোনো বিশেষ ঘটনা বা বস্তুৰ ওপৰত মন নিদিব, সহজভাৱে সেইবোৰ বাহিৰ হ'বলৈ দিয়ক। লাহেকৈ আত্মবিশ্বাস আৰু দৃঢ়তাৰে এই প্ৰক্ৰিয়াটোৰ গতি ত্বৰান্বিত কৰক। প্ৰয়োজন অনুসৰি আপোনাৰ ইচ্ছাশক্তি প্ৰয়োগ কৰক। এই প্ৰক্ৰিয়াটো প্ৰায় 20 মিনিট সময় অব্যাহত ৰাখক। যেতিয়া চাপসমূহ ওলাই যায়, আপুনি ক্ৰমে লঘুৰ পৰা লঘুতৰ অনুভৱ কৰিব আৰু ই হৃদয়ত এক ভেকুৱাম বা শূন্যতা সৃষ্টি কৰিব। দিব্য উৎসৰ পৰা অহা এক পবিত্ৰ প্ৰবাহধাৰা আপোনাৰ হৃদয়লৈ প্ৰবাহিত হৈছে আৰু ই ৰিক্ততাসমূহ পূৰ্ণ কৰিছে। এই পবিত্ৰ প্ৰবাহধাৰাই আপোনাৰ চাপসমূহ দূৰ কৰাত সহায় কৰিছে। যেতিয়া জটিলতা আৰু অপবিত্ৰতাসমূহ আঁতৰি গৈছে, আপুনি সৰল অনুভৱ কৰিছে, আপুনি বিশুদ্ধ অনুভৱ কৰিছে। এই পবিত্ৰ প্ৰবাহধাৰাই আপোনাৰ শৰীৰৰ প্ৰতিটো কোষ, প্ৰতিটো কোণতেই প্ৰৱেশ কৰিব ধৰিছে। সম্পূৰ্ণ শৰীৰটোৱে পবিত্ৰ অনুভৱত ৰৈছে। এতিয়া আপোনাৰ সম্পূৰ্ণ শৰীৰটো সম্পূৰ্ণৰূপে নিৰ্মল হৈ পৰিছে।